রাম খেহি দয়া সিন্ধু ভকতৰ বন্ধু আমাক কৰ নিস্তাৰ বিত সমুদ্ৰত তল যাওঁ হেৰা কৰন্ত নাহি কেপা বমাই পূৰ্বত পলয় জলত পদ্মৰ উপৰে বসি ঘূৰ অন্ধকাৰে পচন্দ পতাশে আকুল ভৈল তৰসী। এতিয়া কৃষ্ণৰ মহিমা তত্বৰ কথা ইমান সুন্দৰকৈ নিবেদন কৰিছে দেৱতাসকলে, কাৰণ কৃষ্ণৰ তত্ত্ব তেওঁলোকে নজনা নহয়। ইয়াৰ আগতে যিমানবিলাক লীলা দেখিছে সেইবিলাক তেওঁলোকৰ এতিয়া সোঁৱৰণত আহিছে যে এইকাৰণে কৃষ্ণ সৰ্বশক্তিমন্ত, এইকাৰণে কৃষ্ণই সৰ্বজনকে ৰক্ষা কৰিব পাৰে, এই দৃঢ় বিশ্বাসটো আহি গৈছে। আৰু সেইকাৰণে এতিয়া সেই প্ৰভু ভগৱতে কৈছে যে তুমি সত্যৱত ৰজা মহামনু সত্যৱতক তুমি কি কৃপা কৰিলা। সত্যৱতে তোমাক কোনোদিন দৰ্শন পাবলৈ অভিলাষ কৰা নাছিল। তেওঁ কেৱল ধৰ্মৰ নামত সমস্ত জগতক তেওঁ ইমান শুদ্ধ ৰূপত প্ৰতিপালন কৰিবলৈ যাওঁতে তুমি পৰম সুখী হ'লা। আৰু যেতিয়া তুমি গম পাই গৈছা যে প্ৰলয়ৰ অন্ত পৰিবলৈ বেছিখন নাই, এইখন জগতক পুনৰ আৰু মহাপ্ৰলয়ৰ অন্তত সৃষ্টি যদি কৰিব লাগে তেতিয়াহ'লে কাৰ জৰিয়তে কৰিব লাগিব। গতিকে তুমি মহামনু সত্যৱত ৰজাক তুমি আহি সাধাৰণ এটা মৎস্যৰূপে তুমি দেখা দিলা। মহালীলাৰ অন্তত সত্যৱতে বুজি পালে এইজন সাধাৰণ এটা মৎস্য কণিকা নহয়। বৃহৎ ৰূপ এটা লোৱাৰ পিছত তেওঁ ভাবি ল'লে যে এইজন স্বয়ং প্ৰভু ভগৱন্ত, সেইজনৰ বাহিৰে বেলেগ হ'ব নোৱাৰে। হাত জোৰ কৰি যেতিয়া তেওঁক তুতি কৰিলে স্বয়ং প্ৰভু ভগৱন্তে, তেতিয়া চতুৰ্ভুজ মূৰ্তি ধৰি তেওঁক দৰ্শন দিয়ালে। তাৰপিছত দৰ্শনৰ উদ্দেশ্যটো ব্যক্ত কৰিলে যে 7 দিনৰ ভিতৰতে প্ৰলয় আহিব, এই প্ৰলয়ৰ জলত সমস্ত ধ্বংস হ'ব, কিন্তু তুমি ধ্বংস হ'ব নোৱাৰিবা। আৰু এই প্ৰলয়ৰ জলত আজিৰ যিখিনি মহাশক্তি ৰৈ আছে সেই শক্তিবিলাকো ৰক্ষা কৰিব লাগিব। গতিকে তুমি সেইখিনি কৰিব লাগিব। এইকাৰণে সেই প্ৰলয়ৰ জলত তেওঁ দ্বিতীয়বাৰ আৰু এক মহা মৎস্য ৰূপ ধাৰণ কৰিছে। সেই মৎস্য ৰূপ ধাৰণ কৰি তেওঁ সেই পাখিৰ কাঁইটত এটা শৃংগ ৰূপ লৈছে, তাতেই এখন দিব্য নৌকা বান্ধিছে। বান্ধিবৰ কাৰণে তেওঁক আগতেই উপায় দিছে যে প্ৰলয় আহিব, তুমি ভয় নাখাবা, আৰু তাতে তুমি এই মহা নৌকাখন তুমি তাতেই বান্ধিবা। আৰু এই নৌকাত গোটেই জগতৰ যিমান সমস্ত মহা ঋষি আছে, ঋষিসকলক তুমি ইয়াতে উঠাবা। প্ৰত্যেকটো জাতিৰ একো একোজন প্ৰতিনিধি তুমি এই নাওত তুমি উঠাবা। প্ৰত্যেক বৃক্ষৰ একোটা পুলি তুমি তাত ৰক্ষা কৰিবা। যিমান জীৱ আছে সমস্ত জগতত এটা এটা তুমি বীজ ৰূপত তুমি এই নৌকাত সংৰক্ষণ কৰিবা। এই মহাজ্ঞান দিলে। আজি এই ইন্দ্ৰই বা দেৱতাসকলে আজি কৈছে তুমি পৰম কৃপালু, তুমি আজি ভক্তক এনেদৰে মহা দুৰ্গতি নাশনৰ উপায়ো দিছা, আৰু তাতে তোমাৰ নিজৰ অভিষ্ট সাধন কৰিছা। সেইকাৰণে কৈছে সেহি দয়া সিন্ধু ভকতৰ বন্ধু আমাক কৰা নিষ্ঠাৰ বিত্ৰ সমুদ্ৰত তল যাওঁ হেৰা কৰন্ত নাহিকে পাৰ। এই মুহূৰ্তত বৃত্তাসুৰে এক মহাকাল ৰূপে এটা সাগৰ সদৃশ এক ৰূপ লৈ আহিছে। এই বৃত্ত জলধিত আমি পৰিত্ৰাণৰ উপায় বিচাৰি নাপাওঁ। আমাৰ সেই শক্তি নাই, সেই শক্তি তুমি প্ৰদান কৰিব লাগিব।
তোমাৰ বাহিৰে এই শক্তি প্ৰদান কৰোঁতে কোনো নাই। চাওকচোন বাৰু, তিনি তৈল্যক্য ভেদ কৰি বৃত্তাসুৰ আহি আছে। বৃত্তাসুৰক এতিয়া ভয় নকৰি দেৱতাসকলে কৃষ্ণ আৰাধনা কৰি আছে। এই সময়তো বৃত্তাসুৰে আহি তেওঁলোককতো যেনেকৈ নামটো গ্ৰাস কৰিব পাৰিলেহেঁতেন, নকৰিলে। কিয় নকৰিলে? এয়া হৈছে কৃষ্ণৰ নামৰ শক্তি, যুগৰ তত্ত্বৰ মহিমা। কৃষ্ণ ভকতে যদি সমাধি ধাৰণ কৰি থাকে, বিষয়ৰ জগতত য'ত যি হৈ নাথাকক কিয় সকলোবিলাক ৰৈ যাব লাগিব। যদিহে কোনোবাই আগুৱাই যায়, তেতিয়াহ'লে তেওঁৰ নিৰ্ঘাত বিপদ আহিব। পৰীক্ষিত মহাৰাজাক এটা উদাহৰণটো দি দিলে। সমাধি ধাৰণ কৰি থকা সমীক মুনিক তুমি এবাৰ সেই সময়ত তুমি চিন্তা কৰিব লাগিছিল, তেওঁ কাক ধ্যান কৰি আছে? পৰম ব্ৰহ্মপুৰুষজনক তেওঁ ধ্যান কৰি আছে। এইখিনি সময়ত তেওঁ আমনি কৰিব নালাগে। এই জ্ঞানটো তেওঁ নাহিল। এটা লীলাৰ কাৰণে প্ৰভু ভগৱন্তে তেওঁৰ জৰিয়তে কৰ্মখিনি কৰিব লাগিব। গতিকে তেওঁ অহংকাৰটো দিলে যে মই ৰজা, মোৰ ৰাজ্যত কোনোবাই মোক অৱহেলা কৰিব, অপমানা কৰিব, তেওঁ জীয়াই থকাৰ অধিকাৰ নাই। গতিকে তেওঁ অস্ত্ৰ লৈ তাক কি কৰিছে? শিৰচ্ছেদ কৰি দিবৰ কাৰণে তেওঁ পণ ল'লে। তাৰপিছত থমকি ৰ'ল যে ব্ৰহ্মহত্যা মহাপাপ হ'ব। তেওঁ যিমানেই দুখী নহওক, তেওঁতো ব্ৰাহ্মণ, গতিকে তেওঁক হত্যা কৰি মই কলংক আনিব নোৱাৰোঁ। গতিকে তেওঁ যেন উপযুক্ত এটা শাস্তি পাওক, এই বুলি চিন্তা কৰোঁতে মৰা সাপ এডাল দেখা পালে। মৰা সাপকে তেওঁ আঁৰি দি তেওঁ গুচি আহিল বিদৰ্ভে। এয়াই হৈছে তেওঁৰ দুখ। ঈশ্বৰৰ লগত সমাধি ধাৰণ কৰি আছে। তুমি সেই ঈশ্বৰ মূৰ্তিৰ ৰূপত সেইজন ঋষিয়ে ৰূপ লৈ আছে, আৰু সেই ঈশ্বৰ মূৰ্তি সমাধিস্থ সেই ঋষিজনৰ গলত তুমি মৰা সাপ আঁৰি দিয়া, মানে ঈশ্বৰৰ গলতে মৰা সাপ আঁৰি দিয়া নহ'ল জানো বাৰু? হয়নে নহয় বাৰু? এইকাৰণে অভিশাপ মোৰ পাতি ল'ব লগা হৈছে। এয়া হৈছে বৈষয়িক এটা কাৰণ, লৌকিক এই কাৰণ। গতিকে আমি কৰ্ম দুখৰ পৰা কোনেও যে পৰিত্ৰাণ নাপাওঁ, তাৰে প্ৰমাণ। আজি এই দেৱতাসকলেও কৰ্ম দুখৰ কাৰণে আজি এনেদৰে বৃত্তাসুৰৰ ভয়ত পলাই পত্তং দিব লগা হৈছে। কিন্তু সৰ্বশেষৰ সেই সিদ্ধান্তটো এইটোৱে আহিল যে কৃষ্ণৰ বাহিৰে আমাক তাৰণতা কোনো নাই। সেইকাৰণে কৈছে যে বিত্ৰ সমুদ্ৰটো তল যাওঁ হেৰা, কৰন্তা নাহিকে পাৰ। কৃষ্ণ সংকট মোচন ৰূপতে প্ৰভু ভগৱন্তে ভকতক সদায় উদ্ধাৰ কৰা বুলি উল্লেখ কৰিছে। গতিকে ইয়াৰ আগতে সৃষ্টিৰ আদিত স্বয়ং প্ৰভু ভগৱন্তে নিজৰ নাভি কমলৰ পৰাই যাক জন্ম দিলে, সেইজন হৈছে পৰম পিতা ব্ৰহ্মা। জন্ম হোৱাৰ লগে লগে সংসাৰৰ ভয়ত তেওঁ কম্পমান হৈ গৈছে। তেওঁ আঁতিগুৰি পোৱা নাই, এইখন সংসাৰলৈকে মই কেনেকৈ আহিলোঁ, কোনে মোক জন্ম দিলে। যেতিয়া তেওঁ পদুমডালৰ ঠাৰিতে কিমান বাৰ অহা যোৱা কৰি আছে, অৰ্ধ বয়স পদুমৰ ঠাৰি অহা যোৱা কৰোঁতে কৰোঁতে তেওঁৰ উৎসটো বিচাৰোঁতে বিচাৰোঁতে তেওঁৰ দিন পাৰ হৈ গ'ল। তাৰপিছত যেতিয়া পদুমৰ ওপৰত উঠি যেতিয়া তেওঁ চাৰিওফালে চাইছে, ভয়ত কম্পমান হৈ আছে, মহাকাল যেন আছে চাৰিওফালে, এনেকুৱা এটা ধাৰণা আহিল। এতিয়া অকলশৰে সেই ব্ৰহ্মাই ইমান কম্পিত এটা ৰূপত আছে। তাৰপিছত তেওঁ চিন্তা কৰিলে যে মই কেনেকৈ এই মহা সংকটৰ পৰা ৰক্ষা পৰিম, কোনে মোক জন্ম দিলে, কোনে মোক এই সংকটৰ পৰা উদ্ধাৰ কৰিব। এই বুলি যেতিয়া তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে, ভগৱন্তে তেওঁৰ কথা শুনিলে। শুনাৰ পিছত তেওঁক এক শক্তি প্ৰদান কৰিলে। শব্দ ৰূপত এটা ধ্বনি তেওঁৰ কাণত পেলাই দিলে, টপ টপ টপ। সৃষ্টিত প্ৰথম শব্দ ধ্বনি ব্ৰহ্মাই শুনিলে। সেই শব্দ ধ্বনিৰ অৰ্থটো তেওঁ অন্তৰাত্মাত বুজি ল'লে যে মই যাৰ পৰা জন্ম হৈছোঁ, তেওঁক মই তপ কৰিব লাগিব, তেওঁক মই সাধনা কৰিব লাগিব, তেওঁ আহি মোক দেখা দিয়ক। গতিকে এই জ্ঞানটো তেওঁ আহিব। তাৰপিছতে সেই ব্ৰহ্মাক তেওঁ ৰূপ ধৰি দেখা দিলে। দেখা দিয়াৰ পিছত এতিয়া সমস্ত ৰূপ দৰ্শন দিলে।
ভগৱন্তৰ মহাতত্ত্ব দৰ্শন দিলে আৰু তাৰপিছত তেওঁ মহা সংসাৰৰ পৰা সংকটৰ পৰা তেওঁ মুক্ত কৰালে। কোনোদিন ব্ৰহ্মাই কাকো ভয় কৰিব লগা নাই। ব্ৰহ্মাই কেতিয়াও ভয়ত মানে বিতত হ'ব লগা হোৱা নাই। দাপৰত সি এবাৰেই বিতত হৈছে, সেইজন পৰম ব্ৰহ্মপুৰুষ ভগৱন্তৰ কাৰণে তেওঁ বিতত হৈছে। তাৰ বাহিৰে বেলেগৰ ওচৰত তেওঁ কেতিয়াও ভয়ত আতুৰ হ'ব লগা হোৱা নাই। সেই তেতিয়াই ব্ৰহ্মাক যিটো তত্ত্ব দিলে, যিটো শক্তি দিলে, সেই শক্তিয়ে ব্ৰহ্মাক জীৱনতে উদ্ধাৰ কৰি আছে। আৰু সেইকাৰণে কৈছে, কেহি নাৰায়ণে আমাকো নিষ্ঠাৰ কৰা বৃত্ত সমুদ্ৰৰ দিহা দৰিখন কমল নয়ন ভকতৰ ভয়হৰ। তুমি দৰ্শন দিলেই আমি এই বৃত্ত সমুদ্ৰৰ পৰা ৰক্ষা পাম। কাৰণ তোমাৰ আকাৰ নাই, তোমাৰ জন্ম নাই, তোমাৰ মৃত্যু নাই, কিন্তু ভকতক ৰক্ষা কৰিবৰ কাৰণে যেতিয়াই তেতিয়াই তুমি ৰূপ ল'ব পাৰা। ভকতক দৰ্শন দিয়া। গতিকে মই বা আমি তোমাৰ চৰণত শৰণাপন্ন হৈছো, তুমি আমাক দৰ্শন দিয়া। যিটো মহেশ্বৰে নিজ মায়া জালে সজিলা হবে আমাক, যাৰ অনুগ্ৰহে আমিও সজহু পালহু হবে প্ৰজা। আত্মদৰ্শনত নিজকে চিনি পাইছে এতিয়া দেৱতাসকলে। আমিও নিজৰ আত্মদৰ্শনত নিজকে চিনি পাব লাগিব। গতিকে তেওঁ কৈছে যে তুমি নিজৰ মায়া জালেৰে গোটেই সংসাৰ সৃজন কৰিলা। ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱকুলক তুমি সৃষ্টি কৰিলা, আৰু আমাকো তুমি সৃষ্টি কৰিলা। আৰু তোমাৰ সেই মায়া জগতত তোমাৰ কৰ্মখিনি কৰিবৰ কাৰণে আমাৰ জৰিয়তেও সেইখিনি সাধন কৰাৰ ব্যৱস্থা কৰিলা, আৰু আমিও তোমাৰ সহায়তে আমিও প্ৰজা সৃষ্টি কৰি আছো। গতিকে সেইকাৰণে কৈছে, যিটো প্ৰাণেশ্বৰ অন্তৰ্যামী ৰূপে থাকিয়া হৃদয়ৰ মাজে, সেহি কৰ্মক শিখান্তে আচন্ত প্ৰাণে জীও যাৰ কাজে। ইমান এক মহা আধ্যাত্মিক তত্ত্ব আজি উদ্ধাৰ কৰিছে নিজকে দেৱতাসকলে, যে প্ৰভু ভগৱন্ত কৈছে, তুমি প্ৰাণেশ্বৰ, প্ৰাণৰ ঈশ্বৰ, প্ৰাণক ৰক্ষা কৰোতা। প্ৰাণ মানে কি? জীৱাত্মাৰ কথা কোৱা হৈছে। জীৱাত্মাক মায়াৰ সংসাৰৰ লগত তেওঁ কি কৰিছে? যুক্ত কৰাই দি পৰমাত্মাৰ পৰা তেওঁ ভিন্ন কৰাই দিছে। পৰমাত্মা পুৰুষ পৰম প্ৰভু ভগৱন্ত নিৰ্বিকল্পত আছে, কিন্তু জীৱাত্মাক ইন্দ্ৰিয়সমূহক লগত দিয়াৰ কাৰণত জীৱাত্মাই প্ৰকৃতিৰ ৰূপ লৈছে, আৰু প্ৰকৃতিৰ ৰূপত অজ্ঞান অন্ধকাৰত ইন্দ্ৰিয়সমূহৰ জৰিয়তে তেওঁ মানে ডুবি থাকিব লগা হৈছে। গতিকে সেইকাৰণে কৈছে যে যি মহাজ্ঞান তুমি এই ভক্তসকলক, প্ৰাণীসকলক তুমি দি আছা, এই জ্ঞানটো তুমি আচলতে কাকো দিয়া নাই, তুমি নিজেই সেই জ্ঞানটো তুমি ধাৰণ কৰি আছা। হয়নে নহয় বাৰু কওকচোন? হৃদয়তে থাকি তুমি জ্ঞানটো ধাৰণ কৰি আছা কাৰণে আমি সেই জ্ঞানটো প্ৰকাশ কৰিব পাৰিছোঁ। আমি অহংকাৰ কৰিছোঁ এইখিনি মই জানো বুলি, মোতকৈ কোনো নাজানে বুলি আমি অহংকাৰ কৰিছোঁ। কিন্তু বাস্তৱতে মই জানো মনত ৰাখিব পাৰোঁ জানো? মই জানো কিবা এটা মই বুজিব পাৰোঁ জানো? বুজিছে কোনে? তেওঁৱেই জীৱাত্মা ৰূপে মনাত্মাৰ জৰিয়তে পৰমাত্মাৰ শক্তিৰে সমস্তখিনি জ্ঞান দিছে, আৰু জীৱাত্মা শক্তিয়ে মনাত্মা বা ইন্দ্ৰিয়সমূহৰ জৰিয়তে সেইখিনি মনত ৰাখিছে। মনত ৰখাৰ কাৰণে প্ৰচাৰ কৰিছে ইন্দ্ৰিয়ৰ শক্তিৰ জৰিয়তে। আৰু যদি ইন্দ্ৰিয়ই যদি শক্তি নাপায়, প্ৰকাশ কৰিব পাৰিব জানো? বুবা মানুহ এজনে কথা ক'ব নোৱাৰে, তেওঁ মনৰ ভিতৰত কি ভাৱ চলি আছে কোনে জানে? গতিকে সেই শক্তিটো আহিব ক'ৰ পৰা? ভগৱন্তৰ পৰাই আহিব। ভগৱন্ত ক'ত আছে? মোৰ দেহতে আছে। গতিকে এইকাৰণে দেৱতাসকলে কৈছে, তুমি দেহৰ মাজত থাকি শিষ্যৰূপে তুমি জ্ঞান গ্ৰহণ কৰি আছা, আৰু পৰম প্ৰভু ৰূপে তুমি গুৰু ৰূপে থাকি তুমি জ্ঞান দান দিছা। বিবেক বুদ্ধি দি চেতনাটো দিছা, কোনটো সঁচা কোনটো মিছা, স্থিৰ বুদ্ধি প্ৰদান কৰি আছা। এই লীলাখন তুমিয়েই ভিতৰত থাকি কৰি আছা। আমি কিন্তু নিৰ্বিবাদ, কিন্তু তুমি সেই শক্তিটো যেতিয়া তুমি শৰীৰৰ পৰা আঁতৰাই লৈ যাবা, লগে লগে এই অহংকাৰী দেহটো ক'ব নোৱাৰা হৈ নিথৰ হৈ পৰি থাকিব। চকু, কাণ, নাক, মুখ, ইন্দ্ৰিয় সমস্ত চব ঠিকেই আছে, কিন্তু জ্ঞান নাই,
চেতনা নাই, তেতিয়াহ'লে আমি যে জীয়াই আছোঁ এই অনুভূতিটো আমি কেনেকৈ জীয়াই আছোঁ আমি অনুভৱ কৰিব লাগিব। কোনে আমাক জীয়াই ৰাখিছে? প্ৰাণবায়ু নামৰ সেই নিৰাকাৰ শক্তিটোক লৈ আমি খেলা কৰি আছোঁ, অথচ সেই শক্তিটোক আমি ধৰি ৰাখিব পৰাকৈ আমাৰ শক্তি কোনেও লাভ কৰিব পৰা নাই। অহংকাৰ সূত্ৰে অৰ্জুনে কৰিছিল বিপ্ৰক মহা প্ৰতিজ্ঞা যে তোমাৰ পুত্ৰক মই ৰক্ষা কৰিম, যমৰ হাতৰ পৰা মই ৰক্ষা কৰিম, তুমি চিন্তা কৰিব নালাগে। পাৰিলে জানো? নোৱাৰিলে। প্ৰাণবায়ুখনক ৰোধ কৰিবৰ কাৰণে তেওঁ কি কৰিলে? কিমান ডাঙৰ এক পিঞ্জৰা বনাই দিলে, ক্ষুদ্ৰ এক পৰুৱা এটাও তাত প্ৰৱেশ কৰিব নোৱাৰে, অকণমান বায়ু প্ৰৱেশ কৰিব নোৱাৰে। নিশ্চিত এক ৰূপ দিলে কৰ্মশক্তিত বলীয়ান হৈ, কিন্তু ভগৱন্তৰ প্ৰাণ শক্তিক কোনেও বাধা দি ৰাখিব নোৱাৰে। ইচ্ছা শক্তি প্ৰয়োগ কৰি প্ৰভু ভগৱন্তে জীৱ সমস্তৰ লগত খেলা কৰি আছে। এই তত্ত্বটোহে আমি এতিয়া উদ্ধাৰ কৰিব লাগিব। কিন্তু দেৱতাসকলে সংকটৰ সময়ৰ শুভ বুদ্ধি যে উদয় হ'ল, সেইকাৰণে ইচ্ছাৰে গুণতত্ত্ব মনত পৰাৰ ফলত বিদ্যাসুৰেও তেওঁলোকৰ ওচৰলৈকে আহিব পৰা নাই। ভগৱন্তে ক'ৰবাতে ৰাখি থৈছে। গতিকে ভগৱন্তৰ ভক্তসকলক সেইকাৰণে কাল আৰু মায়াৰ পৰা সৰ্বক্ষণতে মুক্ত কৰি ৰাখে। তাৰ প্ৰমাণটো আমি সমস্তে পাই আছোঁ। কিন্তু আমি সেই প্ৰমাণটো পালেও দৃঢ় বিশ্বাস আমি ল'ব পৰা নাই। সেইখিনি আমি ল'ব পাৰিব লাগিব। এতিয়া কৃষ্ণ সন্তুষ্ট হৈছে নে নহৈছে? কৃষ্ণৰ গুণানুকীৰ্তন কৰি থাকিলে কৃষ্ণই বোলে বৰ ভাল পায়, হয়নে নহয়? আমাৰ গুণানুকীৰ্তন কোনোবাই যদি কৰি থাকে আমাৰ জানো বেয়া লাগিব জানো? মোৰ দুখখিনি কোনেও আলোচনা কৰা নাই, কিন্তু গুণখিনিকে আলোচনা কৰি আছে। গতিকে মই এটা সময়ত পাহৰি যাম, মোৰ কোনো দুখেই নাই নেকি, এনেকুৱা এটা ধাৰণা হয়তো আহিব। গতিকে সেইকাৰণে ভগৱন্তে সদায় যিসকলে তেওঁক বুজি পায়, যিসকলে তেওঁৰ গুণ তত্ত্ব প্ৰচাৰ কৰে, গতিকে সেইসকলক তেওঁ সদায় পায়। গতিকে সেই মহাশক্তিৰেহে আমি ঈশ্বৰক লাভ কৰিব পাৰিম।